কিছুমান মানুহে ই ৰিক্সা চালকসকলক বহুত বেয়া পায়, বিশেষকৈ ধনী লোকসকলৰ ব্যক্তিসকলে বহুত বেয়া পায়। কিয় বেয়া পায় জানানে? কাৰণ কিছুমান মানুহে আগতে কি কৰিছিলে, কোম্পানীৰ আণ্ডাৰত কাম কৰিছিলে, আৰু কিছুমান মানুহে মালিকৰ আণ্ডাৰত গাড়ী চলাইছিলে, কিছুমানে মালিকৰ আণ্ডাৰত হাজিৰা কৰিছিলে, আৰু কিছুমানে বেলেগ বেলেগ বিভিন্ন ধৰণৰ কাম কৰিছিলে, বেলেগৰ আণ্ডাৰত কাম কৰিছিলে, ঠিক আছে। কিন্তু এতিয়া কি কৰিছে, অলপ টকা জমা কৰি কেনে ই ৰিক্সা এখন নিজে কিনিছে, নিজে এজন মালিক হৈছে, নিজে মালিক নিজে ড্ৰাইভাৰ। বিশেষকৈ সেইটো কাৰণত ধনী লোকসকলে জ্বলে। কাৰণ আমিবোৰ নিচিনা মানুহক ধনী হোৱাটো বা মালিক হোৱাটো ধনী লোকসকলে কেতিয়াও নিবিচাৰে। আৰু এটা কথা, আমিতো বৰ্তমান এতিয়া একোজন ই ৰিক্সাৰ মালিক হ'লোঁ। মালিক হ'লে সেই মালিকসকলে আমি য'ত কাম কৰিছিলোঁ সেই মালিকসকলে এতিয়াতো আমাক গালি দিব নোৱাৰে, কাৰণ আমি নিজৰ গাড়ীৰ নিজে মালিক। এতিয়া সিহঁতে গালি দিব নোৱাৰে। গালি দিব নোৱাৰিলে কি কৰিছে সিহঁতে, ৰাস্তাত বোলে আমি গাড়ী চলাব নাজানো। আমি গাড়ী চলাব জানো নাজানো সেইখিনি কথা আমি জানো। আৰে আপোনালোকে কি কৰে, ৰাইট চাইডে ছিগনেল মাৰিব, লেফ্ট চাইডে ঘূৰি যাব। সেইবিলাক আমাক শিকাব আহিছে, সেইবিলাক আমি আপোনালোকক শিকাওঁ। কেতিয়াবা আপোনালোকে কি কৰে, বাইকখন চলালে ষ্টেণ্ড উঠাব আপোনালোকে পাহৰিয়ে যায়। তাৰপিছত আমি কি কওঁ, দাদা ষ্টেণ্ডটো উঠাই লোৱা। সেইবিলাক কথাও আমি ক'ব লাগিব, কাৰণ আমি সেইখিনি কথা ট'টেলি জানো। কাৰণ আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে দিনটো পূৰা গাড়ী চলাই থাকোঁ। আপোনালোকেতো ৰাতিপুৱা অফিচত যাব, তাতে দিনটো থাকিব, আৰু ইভিনিং টাইমত গুচি আহিব ঘৰত। সেইখিনি টাইমত আপোনালোকে কি বুজিব, কোনে কিমান গাড়ী চলাব জানে, কোনে গাড়ী চলাব নাজানে। আৰু তাতকৈ বেছিকৈ জ্বলা এটা কাৰণ আছে আপোনালোকৰ। সেই কাৰণটো কি জানানে? কাৰণ আমি ই ৰিক্সাৰ মালিক হ'লোঁ। মালিক হোৱাৰ লগে লগে আপোনালোকৰ কেতিয়াবা গাড়ীত তেল নাথাকে, বা কোনোবা আপোনালোকৰ কি গাড়ীখন বেলেগে লৈ যায়। বেলেগে লৈ যোৱাৰ পিছত আৰু আমাক বিচাৰে। আমাক বিচৰাৰ লগে লগে আমি কি কৰোঁ, ভাড়াটো ডাইৰেক্ট আমি কৈ দিওঁ। কৈ দিয়াৰ পিছত আপোনালোকে কি কয়, ই ৰিক্সাৰনো ইমান খৰচ আছে না, আৰু ই ৰিক্সাত ইমানখিনি ভাড়া হয় নেকি, তেনেকৈ কয়। তেতিয়া আমি লগে লগে কি কৈ দিওঁ, নাযা যদি নাই, যাব নালাগে, দাম দৰ মিলা নাই, যাব নালাগে। কাৰণ আমাৰ দম আছে সেইখিনি কথা ক'বৰ কাৰণে। সেইখিনি কথা কোৱাৰ লগে লগে আপোনালোকৰ গাত লাগে যে বাপৰে বাপ, ই ৰিক্সা চালকসকলে ইমানখিনি কথা ক'ব পৰা হ'লনে। আৰু আমি সেইখিনি কমেই, আমি সৰু সুৰাকৈ হ'লেও এজন মালিক হয়। সেইটো কাৰণে আপোনালোকে বেয়া পায় আমাক। পাৰিলে আপোনালোকে এইটো কথা ভাবে যে আপোনালোকৰ গোলাম হৈ থকাটো, আমি আপোনালোকৰ গালি শুনিব লাগে, আপোনালোকৰ ভৰি ধুব লাগে, আপোনালোকৰ গোটেই লাইফটো গোলাম হৈ থাকিব লাগে, সেইটো আপোনালোকে ভাবে। গতিকে আমি কিয় থাকিম তেনেকৈ? আমি সময় অনুযায়ী সলনি হৈছোঁ নিজে। সেই সলনি হোৱাখিনিক আপোনালোকে জ্বলিব নালাগে। বিশেষকৈ যদি আমাৰ গাঁও অঞ্চলৰ কিছুমান কথা কওঁ, আমাৰ ৰিক্সাত অহা যোৱা কৰা ব্যক্তিসকলৰ যদি কথা কওঁ, আমি তেওঁলোকৰ পৰা যিমানখিনি মৰম পাব লাগে বা ৰেচপেক্ট পাব লাগে, সেইখিনি আমি অলৰেডি পাইছোঁ। আৰু সেই মৰমখিনি আমি সদায় জীয়াই ৰাখিব বিচাৰোঁ, জীয়াই থকালৈকে। আৰু আপোনালোকে সেই মৰম চেনেহ কৰাখিনি দেখা পাই কিনে আপোনালোকে বহুত জ্বলে। কাৰণ জ্বলিব লগা তাতে একো নাই। আমি কিছুমান মানুহৰ টকা পইচা নহ'লেও আমি ই ৰিক্সাত উঠাই লৈ যাওঁ। আমি ডাইৰেক্ট কৈ দিওঁ যে সেইখিনি পইচা নালাগে দিব। কাৰণ আমি এজন সৰু মালিক হ'লেও মনটো সৰু নহয়, মনটো আমাৰ সদায় ডাঙৰ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ ভিডিঅ'টো অলপ ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব। আৰু যদি আপোনালোকৰ কিছুমান মনৰ কথা যদি শ্বেয়াৰ কৰিবলৈ মন আছে, তেতিয়াহ'লে কমেণ্ট বক্স একেবাৰে খোলা আছে, আপোনালোকে কমেণ্ট কৰি জনাব পাৰিব। আপোনালোকে যদি মোৰ পেজটো ফ'ল' কৰি লোৱা নাই, ফ'ল' কৰি ল'ব, তেতিয়াহে নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। ধন্যবাদ।